প্ৰতি বছৰে ১ আগষ্টৰ তাৰিখে ৱৰ্ল্ড লাংছ কেঞ্চাৰ ডে উদযাপন কৰা হয়, যাতে হাঁওফাঁও কেঞ্চাৰ সম্পৰ্কে সজাগতা বৃদ্ধি পায়। ইয়াৰ কাৰণ, ৰোধ আৰু সঠিক সময়ত চিনাক্ত কৰাৰ প্ৰয়োজনীয়তা বুজা যায়। হাঁওফাঁও কেঞ্চাৰ বিশ্বৰ আটাইতকৈ সাধাৰণ আৰু প্ৰাণঘাতী কেঞ্চাৰসমূহৰ ভিতৰত এটা। এই দিৱসটোৰ উদ্দেশ্য হৈছে ধূমপান, দূষণ আৰু ক্ষতিকাৰক পদাৰ্থৰ প্ৰভাৱৰ দৰে বিপদজনক কাৰকসমূহৰ বিষয়ে লোকসকলক সজাগতা কৰা আৰু জনোৱা, লগতে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰা আৰু বিশেষকৈ বিপদজনক গোটসমূহৰ বাবে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ প্ৰেৰণা দিয়া। এই দিনটোত বিভিন্ন চিকিৎসা প্ৰতিষ্ঠান, স্বাস্থ্য সংস্থা আৰু NGO সচেতনতা কাৰ্যসূচী, ছেমিনাৰ আৰু পৰীক্ষাৰ আয়োজন কৰা হয় আৰু হাঁওফাঁও কেঞ্চাৰত আক্ৰান্ত ৰোগীক সহায় কৰা হয়। ধন্যবাদ।